মাই ডিয়াৰ ষ্টুডেণ্টছ NSS একাডেমি ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোকক আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি 2026 চনত হ'ব লগা মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন পেটাৰ্ণ মানে কোনটো লেচনৰ পৰা কিমানটা MCQ টাইপৰ কুৱেশ্যন আহিব, কিমানটা ডেছক্ৰিপটিভ টাইপৰ বা 2 মাৰ্কৰ কুৱেশ্যন আহিব আৰু কোনবোৰ লেচনৰ পৰা তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যন আহিব, গ্ৰামাৰৰ পৰা কৰ পৰা MCQ আহিব, কৰ পৰা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব, চিন পেছেজ আনচিন পেছেজ কৰ পৰা কিমান মাৰ্ক আহিব, তাৰে ওপৰত এই ব্লু প্ৰিণ্টটো মোৰ হাতত আহিছে। চ' আজিৰ ভিডিঅ'টোৰ যোগেদি এই ব্লু প্ৰিণ্টটোত কোনটো লেচনত কিমানটা MCQ কিমানটা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আছে আৰু লগতে তোমালোকে ইয়াৰ কাৰণে কেনেকৈ অধ্যয়ন কৰিব লাগিব সেই কথাখিনি মই মোৰ ভিডিঅ'ৰ শেষৰ পিনে আলোচনা কৰিম। তাৰ আগতে এই ব্লু প্ৰিণ্টটোত কি আছে এইখিনি আগত জানিবলৈ চেষ্টা কৰিম। এতিয়া মই স্ক্ৰল আপ কৰিছোঁ। ইয়াতে প্ৰথমতে যিবিলাক আছে প্ৰ'জ এণ্ড পয়েট্ৰি আছে, ইয়াতে আছে এ লেটাৰ টু গড। এই লেটাৰ টু গড নামৰ যিটো মানে প্ৰ'জ আছে, ইয়াতে 3টা MCQ টাইপৰ কুৱেশ্যন আহিব, 3 মাৰ্ক থাকিব। তাৰপিছত ইয়াতে 2টা 2 মাৰ্কৰ কুৱেশ্যন আহিব, 4 মাৰ্ক থাকিব, টোটাল মাৰ্ক থাকিব 7 মাৰ্ক। তাৰপিছত নেক্সট ইয়াতে যদি দেখা যায় নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, ইয়াৰ পৰাও 3টা MCQ টাইপৰ কুৱেশ্যন আহিব আৰু এই চেপ্টাৰটোৰ পৰা মানে এই লেচনটোৰ পৰা 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব, ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন, টোটাল মাৰ্ক থাকিব 5 মাৰ্ক। তাৰপিছত আছে কুৰ্ক নামৰ যি প্ৰ'জ আছে তাৰ পৰা 3টা MCQ টাইপৰ কুৱেশ্যন আহিব এইবাৰ মেট্ৰিক পৰীক্ষাত আৰু 2 মাৰ্কৰ এটা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব আৰু কুৰ্গৰ পৰা টোটাল 5 মাৰ্কৰ কুৱেশ্যন আহিব মেট্ৰিক পৰীক্ষাত। তাৰপিছত টি ফ্ৰম আছামৰ পৰাও 3টা MCQ টাইপৰ কুৱেশ্যন আহিব আৰু 2 মাৰ্কৰ এটা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব আৰু ইয়াতেও টোটাল মাৰ্ক থাকিব 5 মাৰ্ক। তাৰপিছত নেক্সট আছে মেডাম ৰাইডছ দ্য বাছ। ইয়াতে 2টা MCQ টাইপৰ কুৱেশ্যন আহিব মেডাম ৰাইডছ দ্য বাছ নামৰ যিটো লেচন আছে তাৰ পৰা, মানে ডেট মিনছ প্ৰ'জ আছে ইয়াৰ পৰা, আৰু 2 মাৰ্কৰ এটা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব, টোটাল মাৰ্ক আহিব মাত্ৰ 4 মাৰ্ক। 2টা MCQ আৰু এটা 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব, 4 মাৰ্ক থাকিব মেডাম ৰাইডছ দ্য বাছ নামৰ প্ৰ'জৰ পৰা। তাৰপিছত হ'ল পয়েট্ৰি ছেকশ্যন। এ টাইগাৰ ইন দ্য জু, ইয়াত এটা MCQ টাইপৰ কুৱেশ্যন আহিব আৰু লগতে 2 মাৰ্কৰ এটা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব আৰু ইয়াতে টোটাল মাৰ্ক থাকিব 3 মাৰ্ক। তাৰপিছত আমাণ্ডা নামৰ যিটো পয়েট্ৰি আছে এই পয়েট্ৰিৰ পৰা এটা MCQ টাইপৰ কুৱেশ্যন আহিব। তাৰপিছত এটা আৰু এটা 2টা MCQ টাইপৰ কুৱেশ্যন আহিব। এই আমাণ্ডাৰ পৰা 2 মাৰ্কৰ ডেছক্ৰিপটিভ টাইপৰ কোনো কুৱেশ্যন পৰীক্ষাত নাহিব। তো সেইকাৰণে তোমালোকে আমাণ্ডাৰ পৰা অকল MCQ টাইপৰ কুৱেশ্যনখিনি পঢ়িব লাগিব। এনিমেলছ, চ' এনিমেলছ নামৰ যিটো পয়েট্ৰি আছে তাৰ পৰা ইয়াতে এটা MCQ টাইপৰ কুৱেশ্যন আৰু ইয়াতে এটা MCQ টাইপৰ কুৱেশ্যন, 2টা MCQ টাইপৰ কুৱেশ্যন আহিব, ইয়াৰ পৰা কোনো ধৰণৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন নাহে। চ' তোমালোকে ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন পঢ়িব নালাগে, অকল MCQ টাইপৰ কুৱেশ্যনখিনি পঢ়িলেই হ'ব। তাৰপিছত আছে দ্য বল পয়েমৰ পৰা 3টা MCQ টাইপৰ কুৱেশ্যন আহিব আৰু ইয়াতে 2 মাৰ্কৰ এটা কুৱেশ্যনো নাহে, টোটাল মাৰ্ক 3 মাৰ্ক থাকিব। তাৰপিছত দ্য টেল অফ কেষ্টাৰ দ্য ড্ৰাগন, ইয়াতে এটা MCQ টাইপৰ কুৱেশ্যন আহিব আৰু এটা 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব, টোটাল মাৰ্ক 3 মাৰ্ক থাকিব। তাৰপিছত ৰেপিডিটাৰটো আহিল। ৰেপিডিটাৰৰ দ্য মিড নাইট ভিজিটৰ বা এ কুৱেশ্যন অফ ট্ৰাষ্ট, এই দুটা যিহেতু হাফেলিৰ আগত মানে তোমালোকে পঢ়িব লাগিব। দ্য মিড নাইট ভিজিটৰ, এই কুৱেশ্যন অফ ট্ৰাষ্ট, এই দুটাৰ পৰা কি আহিব, 2টাৰ পৰা 3টা MCQ টাইপৰ কুৱেশ্যন আহিব, 3টা MCQ টাইপৰ কুৱেশ্যন আহিব, 3 মাৰ্ক থাকিব আৰু এটা 4 মাৰ্কৰ কুৱেশ্যন আহিব, 4 মাৰ্ক থাকিব। মানে কুৱেশ্যন আহিব 2টা, তাৰ পৰা যিকোনো এটা লিখিব লাগিব। চ' এটা লিখিলে 4 মাৰ্ক, 4 আৰু 3 ইয়াৰ পৰা 7 মাৰ্ক থাকিব। তাৰপিছত আহিছে আকৌ ৰিপিডিটাৰৰ পৰা ফুটপ্ৰিণ্টছ উইদাউট ফিট বা দ্য হেক ড্ৰাইভাৰ, এই 2টাৰ পৰা কি আহিব, 3টা MCQ টাইপৰ কুৱেশ্যন আহিব, 3 মাৰ্ক থাকিব আৰু এটা 4 মাৰ্কৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব য'ত 4 মাৰ্ক থাকিব, টোটাল মাৰ্ক থাকিব 7 মাৰ্ক। তাৰপিছত গ্ৰামাৰ ছেকশ্যনত তোমালোকে দেখা গ্ৰামাৰ ছেকশ্যনত 4টা MCQ টাইপৰ কুৱেশ্যন আহিব
4টা আৰু ইফালে হ'ল 6টা MCQ টাইপৰ কুৱেশ্যন 6টা আৰু 4টা 10টা মানে MCQ বা অবজেক্টিভ মানে শৰ্ট কুৱেশ্যন আহিব 10টা 4টা আৰু ইয়াতে 6টা 10টা MCQ টাইপৰ বা শৰ্ট কুৱেশ্যন আহিব আৰু 3টা 2 মাৰ্কৰ কুৱেশ্যন আহিব 6 মাৰ্ক থাকিব সো গ্ৰামাৰ টোটাল মাৰ্ক থাকিব 16 মাৰ্কস ঠিক আছে 4 মাৰ্ক আৰু 6 মাৰ্ক এই 10 মাৰ্ক হ'ল MCQ আৰু 3টা কুৱেশ্যন আহিব 2 মাৰ্কৰ টোটাল মাৰ্ক থাকিব 16 মাৰ্কস এই গ্ৰামাৰ সেকশনৰ পৰা আহিব তাৰ পিছত ট্ৰান্সলেচন সাবস্টেন্স ৰাইটিংস ট্ৰান্সলেচন বা সাবস্টেন্স এটা অৰ্ডাৰ দিয়া থাকিব হয় তোমালোকে ট্ৰান্সলেচন কৰিব লাগিব নহলে সাবস্টেন্স কৰিব লাগিব তো ইয়াতে তোমালোকৰ এটাই কুৱেশ্যন আহিব হয় ট্ৰান্সলেট নহলে সাবস্টেন্স দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগিব 3 মাৰ্ক থাকিব ইয়াতে ঠিক আছে ইয়াতে 3 মাৰ্ক থাকিব টোটাল মাৰ্ক এছে ৰাইটিং বা ষ্টৰি ৰাইটিং এছে বা ষ্টৰি যিকোনো এটা দুটা আহিব তাৰ পৰা হয় এছে লিখিব লাগিব নহলে ষ্টৰি লিখিব লাগিব তাত তোমালোকৰ এটা লিখিব লাগিব এটাৰ কাৰণে তোমালোকৰ 5 মাৰ্ক আছে টোটাল মাৰ্ক ইয়াতে 5 মাৰ্কস ঠিক আছে তাৰ পিছত নেক্সট হ'ল লেটাৰ অৰ ৰিপৰ্ট ৰাইটিং হয় লেটাৰ ৰাইটিং লিখিব লাগিব নহলে ৰিপৰ্ট ৰাইটিং লিখিব লাগিব দুটা আহিব এটা লেটাৰ আৰু ৰিপৰ্ট ইয়াৰ ভিতৰত যিকোনো এটা লিখিলেই হ'ব সো লেটাৰ বা ৰিপৰ্টত তোমালোকৰ 3 মাৰ্ক থাকিব তাৰ পিছত ইয়াতে 17 নম্বৰ ৰিডিং কম্প্ৰিহেনশন সিন পেছেজ ফ্ৰম এনি প্ৰেসক্ৰাইব প্ৰছ সো ইয়াতে তোমালোকৰ এটা পেছেজ দিয়া থাকিব তোমালোকৰ মানে ইংৰাজী ফাৰ্ষ্ট ফ্লাইট নামৰ যেটো কিবা আছে তাৰ পৰা এটা সিন পেছেজ দিয়া থাকিব তাৰ পৰা তোমালোকৰ কেইটা কিবা থাকিব ৰবাচোন তোমালোকৰ ইয়াৰ পৰা কি থাকিব দুটা MCQ টাইপৰ কুৱেশ্যন থাকিব এই 17 এৰ 1 যেটো আছে ৰিডিং কম্প্ৰিহেনশন সিন পেছেজ ফ্ৰম এনি প্ৰেসক্ৰাইব প্ৰছ পিস তো দুটা MCQ টাইপৰ কুৱেশ্যন থাকিব আৰু দুটা 2 মাৰ্কৰ ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন থাকিব ঠিক আছে 4 মাৰ্কৰ ইয়াতে টোটাল 6 মাৰ্ক থাকিব এই সিন পেজেছৰ পৰা 6 মাৰ্ক আৰু তাৰ পাছত ৰিডিং কম্প্ৰিহেনশন আনসিন পেজৰ পৰা তোমালোকৰ অকল 4টা MCQ টাইপৰ কুৱেশ্যন থাকিব ইয়াতে ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন নাথাকে অকল 4টা MCQ টাইপৰ কুৱেশ্যন থাকিব টোটাল 4 মাৰ্ক সো তোমালোকৰ টোটাল পৰীক্ষা হ'ব থিওৰি পেপাৰত 90 মাৰ্কসৰ আৰু তোমালোকৰ বাকি যে 10 মাৰ্ক সেই 10 মাৰ্ক তোমালোকৰ সেবা স্পোকেন ইংলিশ এপত সেন্ট্ৰাল টেষ্ট 1 আৰু সেন্ট্ৰাল টেষ্ট 2 নামৰ দুটা টেষ্ট হ'ব তাৰ পৰা 10 মাৰ্ক তোমালোকে কেৰি কৰিব লাগিব আৰু বাকি 90 মাৰ্ক তোমালোকে এই থিওৰি পেপাৰৰ পৰা যত MCQ আৰু ডেসক্ৰিপটিভ দুই ধৰণৰ কুৱেশ্যন আহিব সো তোমালোকে এখিনি কেনেকৈ পঢ়িবা বুলি মই ভিডিওৰ প্ৰথমত কৈছো তোমালোকক মই যিখিনি দেখালো তোমালোকে যদি ভিডিওটো মনোযোগ সহকাৰে চাইছা তেতিয়া হলে কিছুমান চেপ্টাৰত মানে প্ৰোজ এণ্ড পোয়েট্ৰিৰ ভিতৰত কিছুমান চেপ্টাৰত অকল MCQ টাইপৰ কুৱেশ্যন আছে তাৰ পৰা তোমালোকে ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন নপঢ়িবা আৰু কিছুমান চেপ্টাৰত MCQ আছে ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন আছে হেইবিলাকত তোমালোকে MCQ টাইপৰ কুৱেশ্যনটো পঢ়িবই লাগিব তাৰ লগতে ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন আনসাৰখিনি পঢ়িব লাগিব আৰু তোমালোকে গ্ৰামাৰ আৰু সিন পেছেজ আনসিন পেছেজ এইবোৰ তোমালোকে কিছুমান প্ৰেক্টিছ ঘৰত কৰিব লাগিব প্ৰেক্টিছ মেক্স এ ম্যান পাৰফেক্ট এটা কথা আছে যে তোমালোকে যিমান প্ৰেক্টিছ কৰিবা হিমান তোমালোকে ভালকৈ এনসাৰখিনি কৰিব পাৰিবা সো তোমালোকে যিমান পাৰা প্ৰেক্টিছ কৰা যাৰ পৰা MCQ অকল MCQ টাইপৰ কুৱেশ্যন আহিব তাত অকল MCQ পঢ়া যাৰ পৰা অকল MCQ ডেসক্ৰিপটিভ দুই ধৰণৰ প্ৰশ্ন আহিব তাত MCQ ডেসক্ৰিপটিভ দুই ধৰণৰ প্ৰশ্নবিলাকে তোমালোকে পঢ়া অকল মানে পঢ়িলেই নহব কুৱেশ্যনটো লিখি তোমালোকে এনসাৰটো নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা দুটা এটা স্পেলিং মিস্টেক হয় নিজে নিজে এটো সংশোধন কৰি লবা সো এনেকৈ ষ্টাডি কৰি থকা আৰু এটা নিয়মিত ৰুটিন হিচাপে তোমালোকে পঢ়ি থকা নিশ্চয়কৈ তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষা তোমালোকৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা সো তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে মোৰ কমেন্ট সেকশনত জনাবা আৰু মোৰ চেনেল যদি নতুনকৈ আছে নিশ্চয়কৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিবা থ্যাংক ইউ